আমি যেনেকৈ সদায় আমাৰ দোকানত ফোন চোন আহিলে আমি বোলে ষ্টকবিলাক দি থাকোঁ, সদায় আমি ছেকেণ্ড হেণ্ড ফোনৰ ষ্টক বা আমি হ'লচেলৰ বিষয়ে কৈ থাকোঁ। আজি আমি ক'ব খোজোঁ যেনেকৈ এইবিলাক ফোন, নতুন ফোনবিলাক, নতুন যিমান ফোন আছে মটৰলা চটৰলা যি ফোন আছে, চাব যে মটৰলা 50 Pro বা ৰিয়েলমি হওক, অ'প' ভিভ' যিমান ফোন আছে, আমাৰ যি ষ্টক আছে গোটেইবিলাক মানে যিমান নতুন ফোন আছে আপুনি আইফোনৰ পৰা লৈ A to Z ফোন। চাপ'জ এতিয়া আইফোন চাওক, আইফোন 14, আইফোন 14, আইফোন 13 আছে, এইটো হ'ল 14 আছে আমাৰ তাত। তো 13ৰ দাম আছে আপোনাৰ 50,000 দেখাই আছে। তো আমাৰ তাত যদি লয় আমি অনলাইনতকৈও আপোনাৰ 5,000-6,000 কম দিব পাৰিম। আৰু যিমান এণ্ড্ৰইড ফোন আছে, এণ্ড্ৰইড ফোনবিলাকত আপোনালোকে মেক্সিমাম অনলাইনত ফ্লিপকাৰ্টত বা এমেজনত যিমান দাম দেখে তাতকৈ আপুনি 500-1000 টকা এনি মডেলত পাব। আৰু যদি আইফোন পাৰচেজ কৰে, আইফোনত 5,000 টকাকৈ আমি ডিছকাউণ্ট দিম, প্লাছ চাৰ্জাৰ চব দি দিম। কোনোবা যদি নতুন ফোন পাৰচেজ কৰিব বিচাৰে কম দামত অনলাইন প্ৰাইচত, ৱাৰেণ্টি চব পাব আমাৰ তাত A to Z। আমি মানে বহুত ডিছকাউণ্টত ফোন দি আছোঁ, আমি ডাইৰেক্ট কম দামত দি আছোঁ। কোনোবা যদি ল'ব খোজে তো আমাক কণ্টেক্ট কৰিব, মৰিগাঁও ভুৰবান্ডা ষ্টেণ্ড নেয়াৰ LIC বিল্ডিঙৰ ওচৰত, আৰু ডিছক্ৰিপশ্যনত নম্বৰ দিয়া থাকিব, কল কৰিব। কম দামত নতুন ফোন পাব, আৰু নতুন ফোনৰ সৈতে আমাৰ তাত ফাইনেন্স এভেইলেবল আছে। কোনোবা যদি ফাইনেন্সত ল'ব খোজে ফাইনেন্সতো পাই যাব। ধন্যবাদ।